প্ৰজ্ঞা ষ্টাডি আসাম ইউটিউব চেনেললৈ সকলোকে স্বাগতম জনাইছোঁ। আজি আপোনালোকলৈ আগবঢ়াবলৈ লৈছোঁ আসাম ডাইৰেক্ট ৰিক্ৰুইটমেণ্ট 2024 ৰ গ্ৰেড 3 গ্ৰেড 4 আসাম পুলিচ এক্সামৰ বাবে উপযোগীকৈ যুগুত কৰা 35টা জিকে হানমিহলি MCQ প্ৰশ্নোত্তৰ লৈ আশা কৰিছোঁ ইয়াত আলোচনা কৰা প্ৰশ্নকেইটিয়ে আগন্তুক পৰীক্ষাত আপোনালোকৰ বাবে কিছু সহায়ক হ'ব পাৰে। গতিকে ভিডিঅ'টো আৰম্ভণিৰ পৰা শেষলৈকে চাই মোৰ এই চেনেল প্ৰজ্ঞা ষ্টাডি আসাম সাবস্ক্ৰাইব কৰি লাইক শ্বেয়াৰ আৰু কমেণ্ট কৰিব। আজি ভিডিঅ'টোৰ প্ৰথম প্ৰশ্নটি হৈছে হোৱাট ইজ দ্য নেম অফ দ্য ফাৰ্ষ্ট ৰিকগনাইজড ৰিজিয়নেল পলিটিকেল পাৰ্টি ইন আসাম? অসমৰ স্বীকৃতিপ্ৰাপ্ত প্ৰথমটো আঞ্চলিক ৰাজনৈতিক দলটোৰ নাম কি? আটাইকেইটা অপশ্যনৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন বি অসম গণ পৰিষদ। বন্ধুসকল, অসমত স্বীকৃতিপ্ৰাপ্ত প্ৰথমটো আঞ্চলিক ৰাজনৈতিক দলটোৰ নাম হৈছে অসম গণ পৰিষদ। নেক্সট কুৱেশ্যন, হু গেভ দ্য টাইটেল সুধাকণ্ঠ টু ভূপেন হাজৰিকা? ভূপেন হাজৰিকাক সুধাকণ্ঠ উপাধিটো কোনে প্ৰদান কৰিছিল? আটাইকেইটা অপশ্যনৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন চি আনন্দ চন্দ্ৰ বৰুৱা। বন্ধুসকল, ভূপেন হাজৰিকাক সুধাকণ্ঠ উপাধিটো দিছিল আনন্দ চন্দ্ৰ বৰুৱাই। নেক্সট কুৱেশ্যন, হু গেভ দ্য টাইটেল ৰসৰাজ টু লক্ষ্মীনাথ বেজবৰুৱা? লক্ষ্মীনাথ বেজবৰুৱাক ৰসৰাজ উপাধিটো কোনে প্ৰদান কৰিছিল? অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন ডি অসম সাহিত্য সভা। বন্ধুসকল, লক্ষ্মীনাথ বেজবৰুৱাক ৰসৰাজ উপাধিটো অসম সাহিত্য সভাই প্ৰদান কৰিছে। নেক্সট কুৱেশ্যন, হু ইজ কল্ড দ্য ফাদাৰ অফ জেমেট্ৰি? জ্যামিতিৰ পিতৃ বুলি কাক কোৱা হয়? অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন ডি ইউক্লিড। বন্ধুসকল, জ্যামিতিৰ পিতৃ বুলি ইউক্লিডক জনা যায়। নেক্সট কুৱেশ্যন, হু ইজ ছেইড টু বি দ্য ফাউণ্ডাৰ অফ ভোৰতাল নৃত্য? ভোৰতাল নৃত্য কোনে সৃষ্টি কৰিছিল? অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন বি নৰহৰি বুঢ়া ভকত। বন্ধুসকল, নৰহৰি বুঢ়া ভকতে ভোৰতাল নৃত্য সৃষ্টি কৰিছিল। নেক্সট কুৱেশ্যন, অসম আক্ৰমণ কৰা প্ৰথমজন মোগল আক্ৰমণকাৰী কোন আছিল? হু ৱাজ দ্য ফাৰ্ষ্ট মোগল ইনভেডাৰ টু ইনভেড আছাম? অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন এ মহম্মদ ইবন বখতিয়া। বন্ধুসকল, প্ৰথমজন মোগল আক্ৰমণকাৰী আছিল মহম্মদ ইবন বখতিয়া, যিয়ে অসম আক্ৰমণ কৰিছিল। নেক্সট কুৱেশ্যন, হুইচ বুক অফ শংকৰদেৱ ৱাজ ছাপ'জলি ৰাইটেন ইন ওৱান নাইট? তলত উল্লেখিত কোনটো গ্ৰন্থ শংকৰদেৱে এৰাতিৰ ভিতৰত লিখি উলিয়াইছিল? অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন বি গুণমালা। বন্ধুসকল, শংকৰদেৱে গুণমালা পুথিখন এৰাতিৰ ভিতৰত লিখি উলিয়াইছিল। নেক্সট কুৱেশ্যন, আভ্যন্তৰীণ সীমা আইন কেতিয়া কাৰ্যকৰী কৰা হয়? হুৱেন ইজ দ্য ইণ্টাৰনেল লিমিটছ এক্ট ইমপ্লিমেণ্টেড? অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন চি 1873 চনত। বন্ধুসকল, 1873 চনত আভ্যন্তৰীণ সীমা আইন কাৰ্যকৰী কৰা হয়। নেক্সট কুৱেশ্যন, হু ৰট দ্য বুক অসমীয়া ল'ৰাৰ মিত্ৰ? অসমীয়া ল'ৰাৰ মিত্ৰ নামৰ গ্ৰন্থখন কোনে লিখিছিল? আটাইকেইটা অপশ্যনৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন এ আনন্দৰাম ঢেকিয়াল ফুকন। বন্ধুসকল, আনন্দৰাম ঢেকিয়াল ফুকনে অসমীয়া ল'ৰাৰ মিত্ৰ নামৰ গ্ৰন্থখন লিখিছিল। নেক্সট কুৱেশ্যন, অসমৰ প্ৰথম ব্ৰিটিছ চিফ কমিশ্যনাৰ কোন আছিল? হু ৱাজ দ্য ফাৰ্ষ্ট ব্ৰিটিছ চিফ কমিশ্যনাৰ অফ আছাম? আটাইকেইটা অপশ্যনৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন ডি কলনেল কিটিং। বন্ধুসকল, অসমৰ প্ৰথম ব্ৰিটিছ চিফ কমিশ্যনাৰগৰাকীৰ নাম আছিল কলনেল কিটিং। নেক্সট কুৱেশ্যন, হুইচ অফ দ্য ফলোয়িং ইজ দ্য লাৰ্জেষ্ট এণ্ড ডিপেষ্ট অ'চেন ইন দ্য ৱৰ্ল্ড? পৃথিৱীৰ আটাইতকৈ ডাঙৰ আৰু গভীৰ মহাসাগৰ কোনখন? অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন এ পেচিফিক অ'চেন অৰ্থাৎ প্ৰশান্ত মহাসাগৰ। বন্ধুসকল, পৃথিৱীৰ আটাইতকৈ ডাঙৰ তথা গভীৰ মহাসাগৰখনৰ নাম হৈছে প্ৰশান্ত মহাসাগৰ। নেক্সট কুৱেশ্যন, হুইচ ৰিজিয়নেল পলিটিকেল পাৰ্টি ৱাজ বৰ্ণ ইন আছাম ইন দ্য কণ্টেক্সট অফ দ্য আছাম একৰ্ড? অসম চুক্তিৰ পৰিপ্ৰেক্ষিতত অসমত কোনটো আঞ্চলিক ৰাজনৈতিক দলৰ জন্ম হৈছিল? প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন এ অসম গণ পৰিষদ। বন্ধুসকল, অসম চুক্তিৰ পৰিপ্ৰেক্ষিতত অসমৰ আঞ্চলিক দল অসম গণ পৰিষদৰ জন্ম হৈছিল। নেক্সট কুৱেশ্যন, দ্য ৰিভাৰ এমাজন ফ্ল'জ থ্ৰু হুইচ কণ্টিনেণ্ট? এমাজন নদীখন কোনখন মহাদেশৰ মাজেৰে বৈ গৈছে? আটাইকেইটা অপশ্যনৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন ডি দক্ষিণ আমেৰিকা। বন্ধুসকল, এমাজন নদীখন দক্ষিণ আফ্ৰিকা মহাদেশৰ মাজেৰে বৈ গৈছে।
নেক্সট কুৱেশ্যন অসম মন্ত্ৰী পৰিষদৰ সদস্য পদ লাভ কৰা প্ৰথমগৰাকী মহিলা কোন আছিল হু ৱাজ দ্য ফাৰ্ষ্ট ওমেন টু বিকাম এ মেম্বাৰ অফ দ্য আছাম কাউন্সিল অফ মিনিষ্টাৰ্ছ অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন ডি শ্ৰীমতী পদ্মকুমাৰী গোহাঁই বন্ধুসকল অসম মন্ত্ৰী পৰিষদৰ সদস্য পদ লাভ কৰা প্ৰথমগৰাকী মহিলা আছিল শ্ৰীমতী পদ্মকুমাৰী গোহাঁই নেক্সট কুৱেশ্যন হুইচ প্লেনেট ইজ ন'ন এজ মৰ্ণিং ষ্টাৰ এণ্ড ইভিনিং ষ্টাৰ সৌৰজগতৰ কোনটো গ্ৰহক পুৱতি তৰা আৰু সন্ধ্যা তৰা বুলি কোৱা হয় অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন বি ভেনাছ অৰ্থাৎ শুক্ৰ গ্ৰহ বন্ধুসকল সৌৰজগতৰ শুক্ৰ গ্ৰহক পুৱতি তৰা বা সন্ধ্যা তৰা বুলি জনা যায় নেক্সট কুৱেশ্যন অসমৰ কোনজন স্বৰ্গদেউক ল'ৰা ৰজা বুলিও জনা যায় হুইচ স্বৰ্গদেউ অফ আছাম ইজ ন'ন এজ ল'ৰা ৰাজা অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন বি ৰত্নধ্বজ সিংহ বা চুলিকভা বন্ধুসকল ৰত্নধ্বজ সিংহ বা চুলিকভাক ল'ৰা ৰজা নামেৰেও জনা যায় নেক্সট কুৱেশ্যন টেলিফোন আৰু টেলিগ্ৰাফ সেৱা অসমত প্ৰচলিত হৈছিল টেলিগ্ৰাম এণ্ড টেলিফোন ছাৰ্ভিচ ৱেৰ ইণ্ট্ৰডিউচড ইন আছাম অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন বি 1864 চনৰ পৰা বন্ধুসকল 1864 চনৰ পৰা টেলিফোন সেৱা আৰু টেলিগ্ৰাম সেৱা অসমত প্ৰচলন কৰা হৈছিল নেক্সট কুৱেশ্যন অসমৰ জলপথত প্ৰথম জাহাজ সেৱা আৰম্ভ হৈছিল হোৱাট ৱাজ দ্য ফাৰ্ষ্ট শ্বিপ ছাৰ্ভিচ অন দ্য ৱাটাৰ্ছ অফ আছাম অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন ডি 1847 চনত বন্ধুসকল 1847 চনত অসমত জলপথত প্ৰথমবাৰৰ বাবে জাহাজ সেৱা আৰম্ভ হৈছিল নেক্সট কুৱেশ্যন হু ইজ ন'ন এজ নৰিয়া ৰজা নামেৰে কাক জনা যায় অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন এ চুটিনফা বন্ধুসকল চুটিনফাক নৰিয়া ৰজা নামেৰেও জনা যায় নেক্সট কুৱেশ্যন ফাণ্ডামেণ্টেল ৰাইটছ আৰ বৰৱেড ফ্ৰম দ্য কনষ্টিটিউশ্যন অফ হুইচ কাউণ্ট্ৰি মৌলিক অধিকাৰ কোনখন দেশৰ সংবিধানৰ পৰা লোৱা হৈছে অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন বি আমেৰিকা যুক্তৰাষ্ট্ৰ বন্ধুসকল আমেৰিকা যুক্তৰাষ্ট্ৰৰ সংবিধানৰ পৰা ভাৰতীয় সংবিধানত মৌলিক অধিকাৰৰ আৰ্হিটো লোৱা হৈছে নেক্সট কুৱেশ্যন কোন চনত অসমীয়া ভাষাটোৱে ৰাজ্যিক ভাষাৰূপে স্বীকৃতি পাইছিল ইন হুইচ ইয়াৰ ৱাজ দ্য এছামিজ লেংগুৱেজ ৰিকগনাইজড এজ দ্য ষ্টেট লেংগুৱেজ অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন এ 1961 1961 চনত অসমীয়া ভাষাটোৱে অসমৰ ৰাজ্যিক ভাষা হিচাপে স্বীকৃতি লাভ কৰিছিল নেক্সট কুৱেশ্যন আহোম সাম্ৰাজ্যৰ শেষৰজন স্বৰ্গদেউ কোন আছিল হু ৱাজ দ্য লাষ্ট স্বৰ্গদেউ অফ আহোম এম্পায়াৰ অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন ডি পুৰন্দৰ সিংহ বন্ধুসকল আহোমৰ শেষৰগৰাকী স্বৰ্গদেউ আছিল পুৰন্দৰ সিংহ নেক্সট কুৱেশ্যন হুৱেন ৱাজ দ্য ষ্টেট অফ আছাম ফৰ্মড অসম ৰাজ্যখন কেতিয়া গঠন হৈছিল অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন বি 1950 অৰ্থাৎ 1950 চনত অসম ৰাজ্যখন গঠন হৈছিল নেক্সট কুৱেশ্যন দ্য টাৰ্ম য়ৰ্কাৰ ইজ ৰিলেটেড টু হুইচ স্পৰ্ট য়ৰ্কাৰ শব্দ কোনবিধ খেলৰ সৈতে সম্পৰ্কিত অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন এ ক্ৰিকেট বন্ধুসকল য়ৰ্কাৰ শব্দটো ক্ৰিকেট খেলৰ সৈতে সম্পৰ্কিত শব্দ নেক্সট কুৱেশ্যন ইন হুইচ ইয়াৰ দ্য নীলমণি ফুকন এৱাৰ্ডেড দ্য জ্ঞানপীঠ এৱাৰ্ড নীলমণি ফুকনক কোন চনত জ্ঞানপীঠ বঁটাৰে পুৰস্কৃত কৰা হৈছিল অপশ্যনসমূহৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন চি 2021 বন্ধুসকল 2021 চনত নীলমণি ফুকনক জ্ঞানপীঠ বঁটাৰে পুৰস্কৃত কৰা হৈছিল নেক্সট কুৱেশ্যন হুৱেৰ ইজ মাউণ্ট এভাৰেষ্ট লোকেটেড মাউণ্ট এভাৰেষ্ট ক'ত অৱস্থিত অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন ডি নেপাল বন্ধুসকল মাউণ্ট এভাৰেষ্ট শৃংগটো নেপালত অৱস্থিত নেক্সট কুৱেশ্যন দ্য ৰিভাৰ ব্ৰহ্মপুত্ৰ কল্ড ইন তিব্বেট ব্ৰহ্মপুত্ৰ নদী তিব্বতত কি বুলি জনা যায় অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন বি ইয়াৰলুং চাংপো বন্ধুসকল ব্ৰহ্মপুত্ৰ নদীক তিব্বতত ইয়াৰলুং চাংপো নামেৰে জনা যায় নেক্সট কুৱেশ্যন হুৱেৰ ইজ দ্য হেডকোৱাৰ্টাৰ অফ BCCIৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন
চি মুম্বাই বন্ধুসকল BCCIৰ মুখ্য কাৰ্যালয় মুম্বাইত অৱস্থিত নেক্সট কোৱেশ্চন where is the headquarter of SEBIৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত অপচন কেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপচন ডি মুম্বাই বন্ধুসকল SEBIৰ মুখ্য কাৰ্যালয় মুম্বাইত অৱস্থিত নেক্সট কোৱেশ্চন অসমৰ প্ৰখ্যাত মন্দিৰ উমানন্দ কেতিয়া নিৰ্মাণ কৰা হৈছিল when was the famous temple umananda built in Assam অপচন কেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপচন সি 1694 চনত বন্ধুসকল 1694 চনত অসমৰ বিখ্যাত মন্দিৰ উমানন্দ নিৰ্মাণ কৰা হৈছিল নেক্সট কোৱেশ্চন অসহযোগ আন্দোলন অসমত কোন চনত আৰম্ভ হৈছিল in which year did the non cooperation movement start in Assam অপচন কেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপচন ডি 1920 চনত বন্ধুসকল 1920 চনত অসমত অসহযোগ আন্দোলনৰ আৰম্ভ হৈছিল নেক্সট কোৱেশ্চন আহোম আৰু মোগলৰ শেষৰ ৰণ কিমান চনত হৈছিল in which year was the last battle between the Ahom and Mughals fought অপচন কেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপচন বি 1682 চন বন্ধুসকল 1682 চনত ইটাখুলিত আহোম আৰু মোগলৰ শেষৰটো ৰণ হৈছিল নেক্সট কোৱেশ্চন অসম এছ'চিয়েশ্যন কোন চনত গঠিত হৈছিল in which year was the Assam Association formed অপচন কেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপচন ডি 1903 চনত বন্ধুসকল 1903 চনত অসম এছ'চিয়েশ্যনৰ জন্ম হৈছিল বন্ধুসকল ভিডিঅ'টো চাই কেনে লাগিল লাইক কমেন্ট যোগে জনাব এনে ধৰণৰ নতুন নতুন ভিডিঅ' পাই থাকিবলৈ এতিয়াই ইউটিউবলৈ গৈ সাবস্ক্ৰাইব কৰক প্ৰজ্ঞা ষ্টাডি আসাম পুনৰ নতুন এটি ভিডিঅ'ৰ সৈতে আপোনালোকক লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ ইমানতে সামৰণি মাৰিছো ধন্যবাদ